নমস্কাৰ স্বাগত জনাইছো বিউলি হেডলাইন ষ্টুডিঅত মৰস্মিতা গোস্বামী আৰম্ভণিৰ এক ব্ৰেকিং নিউজ জিএসটি ফাকিৰ খলনায়ক আব্দুল কাদেৰক গ্ৰেপ্তাৰ নিশা গুৱাহাটীৰ পৰা আটক কৰা হৈছে বঙাইগাঁও ধুবুৰী আৰক্ষীয়ে যোগীঘোপাস্থিত কাদেৰৰ বাসভৱনত আৰক্ষীয়ে চলাইছিল অভিযান দুখনকৈ চাৰিচকীয়া বাহন আৰু বহুতো নথিপত্ৰ জব্দ কৰা হৈছে ভুৱা জিএসটিৰে বহিৰাজ্যলৈ কয়লা সৰবৰাহ কৰিছিল কাদেৰে গোলাগঞ্জ থানাত গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে পুনৰ জনাও যে জিএসটি ফাকিৰ খলনায়ক আব্দুল কাদেৰক গ্ৰেপ্তাৰ কৰিছে নিশা গুৱাহাটীৰ পৰা আটক কৰা হৈছে বঙাইগাঁও আৰু ধুবুৰী আৰক্ষীয়ে আটক কৰিছে বঙাইগাঁও আৰু ধুবুৰী আৰক্ষীয়ে গুৱাহাটীৰ পৰা যোগীঘোপাস্থিত কাদেৰৰ বাসভৱনত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে দুখনকৈ চাৰিচকীয়া বাহন আৰু বহুতো নথিপত্ৰ জব্দ কৰা হৈছে আব্দুল কাদেৰৰ ঘৰৰ পৰা ভুৱা জিএসটিৰে বহিৰাজ্যলৈ কয়লা সৰবৰাহ কৰিছিল কাদেৰে গোলাগঞ্জ থানাত ইতিমধ্যে গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হৈছে জিএসটি ফাকিৰ খলনায়ক আব্দুল কাদের গুৱাহাটীৰ পৰা বঙাইগাঁও আৰু ধুবুৰী আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে যোগীঘোপাস্থিত কাদেৰৰ বাসভৱনতো আৰক্ষীয়ে অভিযান চলাই বহুতো আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰিছে দুখনকৈ চাৰিচকীয়া বাহন তেওঁলোকে জব্দ কৰিছে লগতে বহু নথিপত্ৰ জব্দ কৰা হৈছে ভুৱা জিএসটিৰে বহিৰাজ্যলৈ কয়লা সৰবৰাহ কৰিছিল কাদেৰে আৰু ইতিমধ্যে গোলাগঞ্জ থানাত গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল আৰু গুৱাহাটীৰ পৰা বঙাইগাঁও আৰু ধুবুৰী আৰক্ষীয়ে ইতিমধ্যে তেওঁক আটক কৰিছে ফলে ৰাজনৈতিক খবৰ জিতেন গগৈ হ'ব কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী বুকাখাটত কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী হ'ব জিতেন গগৈ সাংসদ গৌৰৱ গগৈৰে হোৱা বৈঠকৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে বৃহস্পতিবাৰে নিশা জিতেন গগৈৰ বাসগৃহত হৈছিল ৰুদ্ধদ্বাৰ বৈঠক নিউজ 18ত বাতৰি সম্প্ৰচাৰৰ পিছতেই জিতেন গগৈৰ ঘোষণা সংবাদমেলত জিতেন গগৈয়ে ক'লে যে অহা নিৰ্বাচনত অতুল বৰাহে মূল শত্ৰু বুলিও তেওঁ ঘোষণা কৰিছে 2021 নিৰ্বাচনেই শেষ নিৰ্বাচন বুলিও তেওঁ মন্তব্য আগবঢ়ায় পুনৰ জনাইছো যে জিতেন গগৈ হ'ব কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী বুকাখাটত কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী হ'ব জিতেন গগৈ সাংসদ গৌৰৱ গগৈৰে হোৱা বৈঠকৰ পিছতে এই সিদ্ধান্ত বৃহস্পতিবাৰে নিশা জিতেন গগৈৰ বাসগৃহত হৈছিল ৰুদ্ধদ্বাৰ বৈঠক নিউজ 18ত বাতৰি সম্প্ৰচাৰৰ পিছতে জিতেন গগৈৰ ঘোষণা সংবাদমেলত জিতেন গগৈয়ে ক'লে অহা নিৰ্বাচনত অতুল বৰাহে মূল শত্ৰু 2021 নিৰ্বাচনেই শেষ নিৰ্বাচন বুলিও মন্তব্য জিতেন গগৈ আৰু বটদ্ৰৱালৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ফেব্ৰুৱাৰীৰ ভিতৰতে তেওঁৰ অহাৰ সম্ভাৱনা আছে বটদ্ৰৱা প্ৰকল্পৰ অগ্ৰগতিৰ বুজ ল'ব অমিত শাহে বুজ ল'ব বটদ্ৰৱাৰ বেদখলৰ বিষয়েও অমিত শাহৰ ভ্ৰমণক লৈ হোটেল তাজ ভিভাণ্টাত বিশেষ বৈঠকৰ আয়োজন কৰা হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আহ্বান জনোৱা হৈছে এই বৈঠকত অংশ ল'ব আঙুলতা ডেকা আৰু ৰূপক শৰ্মায়ো পুনৰ জনাও যে বটদ্ৰৱালৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আৰু ফেব্ৰুৱাৰীৰ মাজভাগতে তেওঁ বটদ্ৰৱালৈ অহাৰ সম্ভাৱনা আছে যেহেতু আমিনগাঁৱৰ পৰা বটদ্ৰৱা প্ৰকল্পৰ তেওঁ আধাৰশিলা তেওঁ উন্মোচন কৰিছিল আৰু বটদ্ৰৱা প্ৰকল্পৰ অগ্ৰগতিৰ বুজ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে বুজ ল'ব বটদ্ৰৱাৰ বেদখলৰ বিষয়েও অমিত শাহৰ আগমনক কেন্দ্ৰ কৰি ইতিমধ্যে হোটেল তাজ ভিভাণ্টাত বিশেষ বৈঠকৰ আয়োজন কৰা হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৈঠকত অংশগ্ৰহণ কৰিছে বটদ্ৰৱাৰ বিধায়ক আঙুলতা ডেকা আৰু নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই অসমৰ চলচ্চিত্ৰ জগতক লৈ ৰাজ্য চৰকাৰৰ আন এক অভিলাষী আঁচনি জনতা ভৱনত অসমীয়া চলচ্চিত্ৰলৈ প্ৰথমবাৰৰ বাবে ৰাজ সাহায্য প্ৰদান আঁচনিৰ শুভাৰম্ভণি ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ উদ্যোগত এই আঁচনিৰ উদ্বোধনী আঁচনিৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনুষ্ঠানত উপস্থিত থাকে সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱকুমাৰ দলে প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল ৰাজ্যৰ মুঠ 55খন ছুটি ছবি তথ্যচিত্ৰ চলচ্চিত্ৰলৈ সৰ্বমুঠ 1 কোটি টকাৰ ৰাজ সাহায্য প্ৰদান কৰা হয় মুখামুখি হ'বই লাগিব ইয়াত বেয়া পাব লগা নাই কিন্তু শিল্পীটো তেনেকুৱা কথা নাই শিল্পী আপুনি এনেকুৱা মানুহ আছে আমি এতিয়া ধৰক কিছুমান আৰ্টিষ্টৰ দায়িত্ব লগে পোৱা নাই তেখেতক সৰ্বপুৰ্ণাকৰ শ্ৰীমন্ত শংকৰদেৱ এনিমেশ্যন বোলছবিৰ বাবে পুনৰবাৰ আগবাঢ়িবলৈ অনুৰোধ জনাইছো এইবাৰ মেহুজানিৰ বাবে শ্ৰী বিশ্বজিৎ বৰাদেৱক আগবাঢ়িবলৈ অনুৰোধ জনাইছো আশা কৰোঁ আমাৰ এই প্ৰচেষ্টাই ছবি নিৰ্মাতাসকলক নিশ্চিতভাৱে উৎসাহিত কৰিব
ফলে সেনাৰ বাহনৰ খুন্দাত কাজিৰঙাত বনকৰ্মীৰ মৃত্যু কৰ্মৰত বনকৰ্মী সেনা বাহিনীৰ তীব্ৰবেগী বাহনৰ খুন্দা তিতাতে নিহত বনকৰ্মী জুৱেল সিং টেৰন তেতেলুগুৰিৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ ৰেঞ্জত কৰ্মৰত আছিল দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ জোৱান জুৱেল সিং টেৰন ভাৰতীয় সেনা বাহিনীৰ এখন বাহনে প্ৰথমে জুৱেল সিঙক খুন্দিয়াই পুনৰ এখন বলেৰো গাড়ীত খুন্দিয়াই পলায়ন কৰে ঘটনাস্থলীৰ পৰা দুৰ্ঘটনাটো তিতাবৰৰ পৰা কলিয়াবৰৰ মহকুমাধিপতি কাৰ্যালয় অভিমুখী বলেৰো বাহনখনৰ 3জনকৈ আৰোহী আহত হয় আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰা হয় জখলাবন্ধা চিকিৎসালয়ত দুৰ্ঘটনাগ্ৰস্ত বলেৰো বাহনখনৰ নম্বৰ AS03AB1882 বুঢ়াপাৰ বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ এটা শিবিৰত এজন দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ কনিষ্টবল জুৱেল সিং টেৰন তেখেতে কৰ্তব্যৰত অৱস্থাত এক দুৰ্ঘটনাত পতিত হৈ পেলাই মৃত্যুমুখত পৰে ল'ৰাজন ইয়াৰে স্থানীয় যুৱক আছিল সুদক্ষ খেলুৱৈ আছিলে তথা এজন ভাল বনকৰ্মী আছিল সংক্ষিপ্ত ৰূপত ৰাজ্যখনৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ কাজিৰঙা ৰাজ্যৰ পৰা আৰম্ভ হৈছে 14 সংখ্যক প্ৰকৃতি শিবিৰ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰকৃতি শিবিৰত অংশগ্ৰহণ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 5টাকৈ বনাঞ্চলৰ দাঁতিকাষৰীয়া 12খনকৈ বিদ্যালয়ৰ মুঠ 38জন ছাত্ৰ ছাত্ৰীয়ে 2007 চনৰ পৰা আৰম্ভ হোৱা এই প্ৰকৃতি শিবিৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বিদ্যালয়সমূহৰ নিৰ্বাচিত ছাত্ৰ ছাত্ৰীক কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ওপৰত কৰ্মশালা দিয়া হয় দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই প্ৰকৃতি শিবিৰ বিগত বৰ্ষসমূহত 3 দিনীয়াকৈ আৱাসিক কৰ্মশালা দিয়া হৈছিল যদিও এই বছৰ কোভিড প্ৰটকলৰ প্ৰতি লক্ষ্য ৰাখি দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে হ'ল কি ইয়াৰে কাষৰ যিসকল নিকটৱৰ্তী গাঁৱৰ স্কুলৰ ষ্টুডেণ্ট আছে তাৰ পৰা আমি সিলেক্ট কৰি ইয়াতে অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাওঁ সেইমতে এই বছৰ আমি 12খন স্কুলৰ পৰা ইতিমধ্যে 38জন ছাত্ৰ ছাত্ৰী ইয়াতে অংশগ্ৰহণ কৰিছে ৰঙিয়াত প্ৰকৃতিৰ সুৰক্ষাৰ বাবে চাইকেল যাত্ৰা হিউজ প্ৰাকৃতিক সংৰক্ষণৰ স্বাৰ্থত প্ৰচাৰৰ সজাগতা সৃষ্টিৰে দুঃসাহসিক চাইকেল যাত্ৰা ক্ৰীড়া ভাৰতী নাগপুৰ আৰু টাইগাৰ গ্ৰুপ অফ এডভেঞ্চাৰৰ 6জনীয়া এটা দলৰ গুজৰাটৰ দ্বাৰকাৰ পৰা অৰুণাচল প্ৰদেশৰ ইটানগৰলৈ চাইকেল যাত্ৰা বিশেষ 6জনীয়া দলটো আহি উপস্থিত হয় ৰঙিয়াত সৰ্বমুঠ প্ৰায় 4000 কিলোমিটাৰ চাইকেল যাত্ৰা কৰিব এওঁলোকে ইতিমধ্যে চাইকেল যাত্ৰাৰ 24টা দিন সম্পূৰ্ণ হৈছে যাত্ৰাৰ সময়ছোৱাত এই মুহূৰ্তলৈকে সকলোৰে সহযোগিতা পাই আহিছে বুলি সদৰি কৰিছে দলটোৰ সদস্যসকলে द्वारका से तो ईटानगर अरुणाचल तक जाने वाले हैं यह पूरा पड़ाव जो है साइकिल से ये 4000 किलोमीटर के आसपास का है आज यह 23 दिन इस पड़ाव के पूरे हो चुके हैं और बाकी अभी थोड़ा सा आसाम से सिर्फ अरुणाचल का थोड़ा सा पड़ाव बाकी हुआ है বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক তৎপৰতা আৰম্ভ হৈছে ইতিমধ্যে কংগ্ৰেছে প্ৰাৰ্থীটো বিচাৰি জাননী জাৰি কৰিছে গোৱালপাৰাৰ 4টা সমষ্টিৰ পৰা দলীয় টিকট বিচাৰি মুঠ 34 গৰাকী প্ৰাৰ্থীৰ প্ৰত্যাশী আবেদন দাখিল কৰিছে টিকট বিচাৰি আবেদন কৰাৰ পিছত জিলা কংগ্ৰেছৰ কাৰ্যালয় জিলা কংগ্ৰেছৰ সভাপতি আব্দুল সামাদ চৰকাৰে সংবাদমেলৰ জৰিয়তে কয় যে এইবাৰ দলীয় হাইকমাণ্ডে জিকাৰ পূৰ্ণ সম্ভাৱনা থকা প্ৰাৰ্থীকে টিকট প্ৰদান কৰিব তাৰোপৰি এইবাৰ দলীয় টিকটৰ পৰা বঞ্চিত প্ৰাৰ্থীৰ প্ৰত্যাশীসকলৰ লগত আলোচনা কৰাৰ পিছতহে টিকট প্ৰদান কৰিব যাতে টিকটৰ পৰা বঞ্চিত হোৱাৰ পিছতো দল ত্যাগ নকৰে তথা বিসম্বাদ নকৰে জিলাত বিভিন্ন সমষ্টিত দিল্লীৰ পৰা বিভিন্ন এনজিঅ বিভিন্ন দায়িত্বত থকা মানুহখিনি ছত্তীশগড়ৰ মানুহ AICCৰ মানুহ তেওঁলোকে কোনো মানে নেতৃস্থানীয় ব্যক্তিৰ লগত তেওঁলোকৰ সম্পৰ্ক নাই তেওঁলোকে কাক লগ কৰি আছে সেই সমষ্টিৰ সাধাৰণ মানুহক তেওঁলোকে লগ কৰি পেলাই জানি আছে যে কোনজন মানুহ একচুৱেলি জনসাধাৰণৰ লগত মিলি পেলাই মানে নেতা হৈ পেলাই দেশ আৰু জনসাধাৰণৰ মংগল সাধন কৰিব পাৰিব গতিকে মোৰ বিশ্বাস হয়তো মানে এনেকুৱা পৰিৱেশ নিশ্চয় হ'ব সাধাৰণ মানুহে যাক প্ৰাৰ্থী হিচাপে বিচাৰে তাকে দলে প্ৰাৰ্থিত্ব দিব বুলি মোৰ এটা আশা আৰু যেহেতু মই আগতে ক'লোৱে আপোনালোকক যে কাক টিকিট কি কাৰণত দিয়া হ'ল কি কাৰণত কাক দিয়া নহল এই কথাখিনি কিন্তু যি সমষ্টিৰ যি কেইজন মানুহ মানে প্ৰাৰ্থিত্ব বিচাৰিছে তেওঁলোকক একগোট কৰি পেলাই সেইদিনা টিকেটটো যিজনে পাব তাক
ৰিভাৰ চোৰৰ টাৰ্গেট আৰক্ষীৰ বাহন কামৰূপৰ নিজ গন্ধমৌৰ পৰা চোৰাই নিলে আৰক্ষীৰ বলেৰ বাহন গেটৰ তলা ভাঙি চোৰাই নিলে বলেৰ বাহন গাড়ীগৰাকী হৰে কৃষ্ণ দাস হাজো থানাৰ কনিষ্টবল নিশা ঘৰৰ গেৰেজত ৰখাই থোৱা অৱস্থাতে চুৰিকাণ্ড সংঘটিত হয় বিধানসভাৰ নতুন ভৱনৰ ফিটা কাটিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীৰ সৈতে বন্তি প্ৰজ্বলন কৰি প্ৰৱেশ কৰে বিধানসভাৰ নতুন ভৱনত লগে শাসক বিৰোধী উভয় পক্ষৰ সদস্যসকলে নতুন ভৱনত প্ৰৱেশ কৰে আজি বিধানসভাৰ নতুন ভৱনত অনুষ্ঠিত হৈছে অধিৱেশনৰ অন্তিম দিনৰ কাৰ্যসূচী মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালৰ ভাষণৰ ওপৰত হোৱা বিতৰ্কৰ উত্তৰ দিয়ে সমান্তৰালকৈ লেখানুদানক লৈ শাসক বিৰোধীৰ মাজত হ'ব আলোচনা আমি প্লেটফৰ্ম ঠিক কৰি লৈছো সুশাসনৰ জৰিয়তে দেশৰ 5খনকৈ ৰাজ্যৰ ভিতৰত অসমক গঢ়ি তোলাৰ লক্ষ্য থিৰ কৰি লৈছো বিদেশীমুক্ত অসম গঢ়াৰ লক্ষ্য আমাৰ আছিল তাৰ বাবে আছিল ভাৰত বাংলাদেশ সীমান্ত সিল কৰিছো ভাৰত বাংলাদেশৰ নদী সীমান্তৰ 48 কিলোমিটাৰত ইজৰাইলী টেকনলজিৰ সেন্সৰ স্থাপন কৰা হৈছে সেই নদী পথৰে আৰু কোনেও অনুপ্ৰৱেশ কৰিব নোৱাৰিব এইখন অসম মোৰ পৈতৃক সম্পত্তি নহয় মই ৰাইজৰ কাম কৰিছো মোৰ দিনত কোনো বেয়া কাম কৰিব নোৱাৰিব এইখন আসন আজি অসমৰ ৰাইজে দিছে হয়নে বাৰু এইখন আসনটো মোৰ পৈতৃক সম্পত্তি নহয় গতিকে এইখন অসমৰ ৰাইজে এইখন আসন মই থকা অৱস্থাত কোনো কাৰণত বেয়া কাম কৰাটো নিবিচাৰে কোনো কাৰণ সেইকাৰণে মই ৰাইজক মুকলিমূৰীয়াকৈ কওঁ আমাৰ কাম কাজৰ ওপৰত চোকা দৃষ্টি ৰাখিব বেয়া কাম হ'লে গৰজি উঠিব ভাল কাম হ'লে উৎসাহিত কৰিব সকলোকে কওঁ আমাৰ সাংবাদিক বন্ধুসকলকো কওঁ আৰু সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জনাওঁ তেখেতসকলে গঠনমূলক সমালোচনাৰ যোগেদি যোৱা 4 বছৰ আমাৰ চৰকাৰখনক ৰাইজৰ স্বাৰ্থত কাম কৰাৰ বাবে যিখিনি সদায় সচেতন কৰি ৰাখিলে তাৰ বাবে অসমৰ সাংবাদিকসকলক মই সদায় শ্ৰদ্ধা সহকাৰে কৃতজ্ঞতা জনাইছোঁ এইটো দৰকাৰী কাম মই যদি ভাবোঁ যে মই চব ঠিকেই কৰি আছোঁ কিন্তু মই বহুত বেয়া কামো কৰিছোঁ কোনোবাইতো দেখুৱাই দিব লাগিব নহয় দেখুৱাই দিয়া মানুহ দৰকাৰ সেইকাৰণে অভিভাৱকৰ দায়িত্বটো সমাজখনে ল'বই লাগিব গতিকে আজিৰ তাৰিখত আমি সেইখিনি দায়িত্ব পালন কৰাৰ বাবে আগবাঢ়ি যাব লাগিব আৰু এতিয়া মই ভাবোঁ যে অসমৰ কোনো জনগোষ্ঠীয়ে এই কথা চিন্তা কৰিব নালাগে কালি আমাৰ ভাষা গৌৰৱ আঁচনিৰ যোগেদি আমিতো সকলো ভাষাক মৰ্যাদা দিবলৈ প্ৰয়াস কৰিছোঁ বাংগালী ভাষা আজি আমাৰ প্ৰকাশটোৱে কালি উলিয়াইছে সিদিনা মই তেখেতসকলক ইয়াৰ পৰাই ফোন কৰিছোঁ কিয় আবেদন কৰা নাই কৰক আবেদন হয়নে আৰু এইখন সাৰ্বজনীন আঁচনি ইয়াত কোনো ধৰণৰ পক্ষপাতিতা বৈষম্যকতা থাকিবই নোৱাৰে গতিকে সকলো কোনোবা যদি বাদ পৰি গৈছে লেট দেম এপ্লাই সকলোকে আমি কাৰণ সকলো ভাষা যদি ইয়াত উন্নয়ন আমি কৰি তুলিব পাৰোঁ তেতিয়াহ'লে আমাৰ শক্তি বাঢ়িব বৈচিত্ৰ্য মই এইখন সমাজৰ শক্তিৰ সন্দৰ্ভত আমি সকলোৱে উপলব্ধি কৰা উচিত ডাইভাৰ্চিটি ইজ আৱাৰ ষ্ট্ৰেংথ এইটো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰে উপলব্ধি কৰে আজি বিভিন্ন জাতি জনগোষ্ঠী থকাৰ কাৰণে আমাৰ সমাজখন ধুনীয়া এটা জনগোষ্ঠী থকা হ'লে কিন্তু সমাজৰ সেই সৌন্দৰ্য কেতিয়াও নাথাকিলে হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত অসম বচা আহক যাত্ৰা ব্ৰহ্মপুত্ৰৰ পাৰৰ বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিস্থলীৰ পৰা আৰম্ভ হ'ব যাত্ৰা প্ৰথমে বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অৰ্পণ তাৰ পিছতে আৰম্ভ এই যাত্ৰা কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ কমিটিৰ উদ্যোগত এই যাত্ৰা আৰম্ভ হৈছে যি যাত্ৰাত অংশগ্ৰহণ কৰিছে ইতিমধ্যে কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং লগতে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে সাংসদ গৌৰৱ গগৈ প্ৰদীপ বৰদলৈ ৰকিবুল হুছেইন উপস্থিত আছে আজিৰ এই অসম বচাও যাত্ৰা আৰু ইতিমধ্যে সমগ্ৰ ৰাজ্যজুৰি এনেধৰণৰ অসম বচাও যাত্ৰা তেওঁলোকে কৰিব বুলি জানিবলৈ দিছে আৰু ইতিমধ্যে যথেষ্ট সংখ্যক নেতাকৰ্মীৰ সহযোগত আজিৰ পৰা এই অসম বচাও যাত্ৰা কংগ্ৰেছে আৰম্ভ কৰিছে যোৰহাটৰ বালিগাঁৱত পুৱা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা বালিগাঁৱৰ জানখানাত ভস্মীভূত হৈছে 3টাকৈ বাসগৃহ অগ্নিকাণ্ডত কেইবাজনো লোক আহত হৈছে জুই জ্বলা গ'ল কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি অগ্নিনিৰ্বাপক বাহিনী 3খনকৈ বাহনে নিৰ্বাপন কৰে জুই শ্বৰ্ট চাৰ্কিটৰ ফলত এই জুইৰ সূত্ৰপাত হয় দেখিবলৈ পোৱা গৈছে যে যোৰহাটৰ বালিগাঁৱত এয়া বিধ্বংসী অগ্নিকাণ্ডৰ দৃশ্য বালিগাঁৱৰ জানখানাত ভস্মীভূত হৈছে 3টাকৈ বাসগৃহ আৰু অগ্নিকাণ্ডত কেইবাজনো লোক আহত হৈছে জুই জ্বলা গ'ল কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি অগ্নিনিৰ্বাপক বাহিনীৰ 3খনকৈ বাহনে নিৰ্বাপন কৰে জুই শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হয়
ফলে নগৰ ফাঁচী ৰোডতো নিশা ভয়ংকৰ অগ্নিকাণ্ড ৰেল লাইনৰ দাঁতি থকা বস্তিত নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰায় 2 ঘণ্টা ধৰি হোৱা এই অগ্নিকাণ্ডত যা গ'ল কেইবাটাও ঘৰ ৰেল লাইনৰ দাঁতিৰ চৰকাৰী ভূমি বেদখল কৰি একাংশ লোকে বসবাস কৰিছিল এই বস্তিটোত বিধানসভা নিৰ্বাচন সমাগত ৰাজ্যত এতিয়া নিৰ্বাচনী গৰম বতাহ বলিছে ৭৮ নম্বৰ গহপুৰ বিধানসভা সমষ্টিত তীব্ৰতৰ হৈছে নিৰ্বাচনী যুঁজ বিশেষকৈ এপিচিচিৰ সভাপতি ৰিপুণ বৰাই গহপুৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এইবাৰ গহপুৰত বৰ্তমানৰ বিজেপিৰ বিধায়ক উৎপল বৰা থকা সত্ত্বেও 9 গৰাকী বিজেপি কৰ্মী মুকলিকৈ ওলাই আহিছে টিকট বিচাৰি একাংশ বিজেপি কৰ্মীয়ে ইতিমধ্যে মুকলি বিদ্ৰোহ আৰম্ভ কৰিছে বিধায়ক উৎপল বৰাৰ বিৰুদ্ধে কোনে লাভ কৰিব বিজেপিৰ টিকট তাক লৈ এতিয়া বিজেপি কৰ্মীৰ মাজতে চলিছে ব্যাপক জল্পনা কল্পনা গহপুৰত বিজেপি দলৰ টিকটৰ দৌৰত নামিছে হেমন্ত বিজয় মহন্ত গোপাল শইকীয়া ৰমেন ভূঞা আৰু মুকেশ শৰ্মা আমি বৰ্তমান বিধায়ক লৈ সন্তুষ্ট নহয় এইটো কাৰণে সন্তুষ্ট নহয় তেখেতে দলৰ কৰ্মী অবিহনে সংগঠন চলাইছে আজি সক্ৰিয় সদস্য এক্টিভ সদস্য নোহোৱাকৈ তেওঁ দলত পদবী দিছে কিন্তু দলে আমি সেই কথাবিলাক দলে মানি নলয় আৰু তেখেতে দলৰ কৰ্মী অবিহনে সব কাম কৰে আৰু এটা কথা য'ত আমাৰ বিজেপি দলৰ কৰ্মী আছে সক্ৰিয় সদস্য সক্ৰিয় কৰ্মী আছে সেইসকল অঞ্চলত আজিলৈ কোনো উন্নয়নৰ মুখ নেদেখিলোঁ আমি ভাবোঁ যে আজিৰ দিনত গহপুৰ সমষ্টিৰ বিজেপিৰ কাৰ্যকৰ্তাসকল জনসাধাৰণ বিভিন্ন জনগোষ্ঠীৰ পৰা যি আমি আদৰ স্নেহ পাইছোঁ যি ধৰণৰ আমি এটা প্ৰতিক্ৰিয়া পাইছোঁ সেই দিশৰ পৰা চাবলৈ গ'লে আমি এই প্ৰাৰ্থিত্বৰ একেবাৰে আগত আছোঁ আৰু প্ৰাৰ্থিত্ব আমাৰ প্ৰদান কৰিব বুলি আমি অতুল বৰাই ভোট বিচাৰিবলৈ আহিলে অপমানিত হৈ যাব লাগিব পানবাৰী আদৰ্শ গাঁৱৰ পৰা এই হুংকাৰ বোকাখাট সমষ্টিৰ পানবাৰী আদৰ্শ গাঁৱৰ সাধাৰণ গয়াৰ পানবাৰীবাসীৰ অভিযোগ ৰাইজৰ ভোটেৰে ৰজা হোৱা বোকাখাটৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাৰ কোনো গুৰুত্ব নাই সমষ্টি উন্নয়নৰ ক্ষেত্ৰত কেবিনেট মন্ত্ৰী অতুল বৰাই নিৰ্বাচনৰ পূৰ্বে আহে ভোট ভিক্ষা কৰিবলৈ কিন্তু জনতাৰ উন্নয়নৰ কথা চিন্তা নকৰি নিজে বিলাসী জীৱন পাৰ কৰে বুলি অভিযোগ ৰাইজৰ ৯৩ নম্বৰ বোকাখাট বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত অতুল বৰাই আৰম্ভ কৰিছে ভোটৰ ৰাজনীতি কিন্তু এইবাৰ যেন আউল লাগিব অতুলৰ অংকত তাৰেই এক উমান পোৱা গৈছে পানবাৰীত পথ যদি ঠিক নহয় আমাৰ মানে হাতীগড়ৰ জেগা বহুত মানে অসুবিধা আমাৰ অভাৱী মানুহ আজি বেমাৰী এটা হ'লে আপোনাৰ স্কুল যাবলৈ নোৱাৰে বেমাৰীটো হ'লে আপোনাৰ ডক্টৰ হ'লে যাব নোৱাৰি এনেকৈ বিধায়কে আহিব পানে নামঘৰত শৰাই দিবলৈ হেৰি কৰিব বিচাৰিব একো যেতিয়া ইলেকশ্যন জিকি যোৱাৰ পিছত আমাক লাট মাৰি দিয়ে এতিয়া ভোট নিদিওঁ যদি ৰাইজৰ কোনোবা লিডাৰবিলাকে যদি টকা খাই পেলাই কোনোবাই ভোট দিব পাৰে আমি কিন্তু ভোট নিদিওঁ নামঘৰত শৰাই দুখন দিলে দি পেলানি অতুল বৰাক আমি ইয়াত নেদেখিলোঁ সেই অতুল বৰাই এতিয়া আকৌ এইটো বিধায়ক হৈ যদি ভোট বিচাৰি আহে সেই গতিকে এতিয়া আমি আৰু দিয়াত নাই আপোনালোকে চাওক এই আমাৰ ৰাস্তাখন এই মামণি দাসৰ ঘৰৰ পৰা এইটো মদাজুৰিলে চাওক কেনেকুৱা মানে অৱস্থা হয় ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে কৰি থকা 3দিনীয়া কৰ্মবিৰতিৰ মাজতে লখিমপুৰৰ এখন প্ৰাথমিক বিদ্যালয় চলি আছে নিয়মিত পাঠদান চৰকাৰী বিদ্যালয়খনৰ শিক্ষক আৰু পৰিচালনা সমিতিৰো আছে শিক্ষকসকলৰ দাবীৰ প্ৰতি সমৰ্থন কিন্তু ইয়াৰ মাজতে চলাই আহিছে নিয়মিত পাঠদান লখিমপুৰ জিলাৰ বিহপুৰীয়া শিক্ষাখণ্ডৰ অধীনস্থ নাহৰণি বঙালমৰা প্ৰাথমিক বিদ্যালয়খনত অব্যাহত আছে পাঠদান আপুনি দেখাই সকল শিক্ষয়িত্ৰী কিন্তু চৰকাৰী নিযুক্তিপ্ৰাপ্ত নহয় বিদ্যালয় পৰিচালনা সমিতিয়ে নিযুক্তি দিছে এই সকল শিক্ষয়িত্ৰীসকলক পাৰিতোষিক দিয়ে পৰিচালনা সমিতি ৰাজ্যৰ শিক্ষকসকলে জনোৱা দাবী বা কৰি থকা প্ৰতিবেদক সমৰ্থন কৰিও এনেদৰে পাঠদান অব্যাহত ৰাখিছে বিদ্যালয়খনে এওঁলোক চৰকাৰী শিক্ষক নহয় এওঁলোকক আমি মেনেজিং কমিটিয়ে নিযুক্তি কৰি কণ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত চিন্তা কৰি আমি তেখেতসকলক আমি নিযুক্তি কৰি দিছোঁ দৰমহা আমি মেনেজিং কমিটিৰ ফালৰ পৰা দিয়া হয় আমাৰ এটা পুঁজি আছে মেনেজিং কমিটিৰ সেই পুঁজিৰ পৰা যিটো আমি ইনকাম কৰোঁ সেই পুঁজিৰ পৰাই তেখেতসকলক আমি দৰমহা দিওঁ তেখেতসকলৰ দাবী পূৰণৰ বাবে তেখেতসকলেতো কৰিবই লাগিব কিন্তু তেখেতসকলৰ যি শিক্ষকসকল বিৰতি লৈ আছে সেই বিৰতিৰ মাজত যাতে কণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ শিক্ষাখিনি যাতে ৰৈ নাযায় তাৰ বাবে আমি এই পদক্ষেপ লৈছোঁ এইটো
ধেমাজিত আৰক্ষীৰ জালত পৰিছে দেহ ব্যৱসায় চক্ৰ এগৰাকী যুৱতীসহ 3জন যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ এই চক্ৰটোৱে অপকৰ্মত লিপ্ত কৰোৱাইছিল এগৰাকী অসহায় গৃহহীন কিশোৰীক উজ্জ্বলা হোমৰ পৰা ওলাই অহা এগৰাকী গৃহহীন কিশোৰীক আশ্ৰয় দিয়াৰ চলেৰে কৌশলেৰে দেহ ব্যৱসায়ত জড়িত কৰোৱাইছিল চক্ৰটোৱে কিশোৰীগৰাকীৰ বক্তব্যৰ ভিত্তিত মূল অভিযুক্ত মহিলাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ধেমাজি নগৰত মাজে মাজে ই ৰিক্সা চলোৱাৰ অচিলালৈ দেহ ব্যৱসায়ৰ জাল পেলাইছিল এই মহিলাগৰাকীয়ে ধৃত মহিলাৰ স্বীকাৰোক্তিৰ ভিত্তিতে ভিন্ন স্থানৰ পৰা আন 3জন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গোচৰ ৰুজু কৰি ইতিমধ্যে ধৃত 4জনকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীৰ মতে শীঘ্ৰে জালত পৰিব এই দেহ ব্যৱসায় চক্ৰৰে জড়িত আন বহুতো অপৰাধী